নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। খাদ্য বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে 25,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নতুনকৈ এডভাৰটাইজমেণ্ট আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, লগতে আবেদনসমূহ কৰিবলৈ আপোনালোকৰ অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। যদি আপোনালোকে খাদ্য বিভাগত চাকৰিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে FCI ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আহিছে। এপ্লাই অনলাইন যোগে কৰিব। 36,566 ভেকেঞ্চি আপোনালোকক মুকলি কৰিলে FCI মানে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, যিটো কোৱা হয় খাদ্য বিভাগ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। FCI ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা। লেটেষ্ট গভৰ্ণমেণ্ট জব মুকলি কৰিছে। চ' এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল খবৰ আহিল, এটা সুযোগ আহিছে। অৰ্গেনাইজেশ্যন নেম দেখা পাইছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, FCI ফালৰ পৰা আহিছে। এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব। বথ কেণ্ডিডেট চেলাৰীৰ ক্ষেত্ৰত 40,000ৰ পৰা 1,40,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়াৰ হয়। টাইপ অফ জব পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব হয়। ফিজটো আপোনালোকৰ এপ্লিকেবল হয়। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সেইটো মই আপোনালোকক জনাই আছোঁ। আৰু ভেকেঞ্চি ডিটেইলছৰ ক্ষেত্ৰত জনাইছোঁ কি ভেকেঞ্চি আছে, লগতে ভেকেঞ্চিবিলাকৰ নামসমূহ কি হয়। আপোনালোকে সেইটো শেষলৈকে চালে সকলোখিনি কথা গম পাব। ভেকেঞ্চি ডিটেইলছটো মই আপোনালোকক জনাই দিছোঁ। ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ আছে ফুড ছেফটি অফিচাৰ আছে, এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে, ষ্টেনোগ্ৰাফাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চি আছে, মেনেজাৰ আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি আছে, ৱাছমেনৰ আছে। আপোনালোকৰ 5,900 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা। এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয় আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব। এটা ভাল সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব FCI বিভাগৰ ফালৰ পৰা, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া খাদ্য বিভাগৰ ফালৰ পৰা। আৰু এইখিনি কাৰণে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক জনাই আছোঁ। এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আৰু আপুনি দেখিব যে ফুড ছেফটি অফিচাৰৰ পৰা আহিছে। জেনেৰেল OBC উমেন সকলোখিনি লিখা আছে। FCI বেছ লিমিট দেখিব পাইছে। ফুল অৰ পোষ্টৰ কাৰণে 18 পৰা 40 বছৰ ভিতৰলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব। এটা ভাল সুযোগ আহি গ'ল আপোনালোকৰ বাবে। সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। দেখিব পাৰিছে বেছিক কম্পিউটাৰ কৰ্চ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড এনেকুৱা প্ৰয়োজন হ'ব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো কৰিছোঁ। ৰিটেন এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব, মেডিকেল এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। গোটেইখিনি যদি আপোনালোকে পাছ কৰে তেন্তে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব। এইকেইটা প্ৰচেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব বুলি উল্লেখ কৰিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া থাকিব। কিন্তু বৰ্তমানলৈকে ফুলি যিখন নটিফিকেশ্যন সেইখন অহা নাই। চ' আপোনালোকৰ মই ভিডিঅ'টো বনাইছোঁ, যিটো শ্বৰ্ট নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাই আছে। আমাৰ চেনেলটো আপডেট ছাবস্ক্ৰাইব কৰি ৰাখক। ফিউচাৰ আপডেট হবে যেতিয়া আপোনালোকৰ এপ্লাই লিংক এক্টিভেট হৈ যাব, তেতিয়া আপোনালোকে আমাৰ চেনেলত পাই যাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত তাৰ যিটো FCI অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো অভাৰভিউ হয়, তাৰ আপোনালোকে দেখিব পাৰিছে। অভাৰভিউটো মই আপোনালোকক জনাই দিছোঁৱেই। ইলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকে। আজিলৈকে ভিডিঅ'টো লগ পাম।